এজাক মাত্ৰ বৰষুণতেই মহানগৰীত আচলতে অভিজাত্য উঠি গৈছে। নিৰঞ্জন, আপোনাৰ কাষলৈ আহিছোঁ। আপুনি ইতিমধ্যে আচলতে অশেষ কষ্টৰ জৰিয়তে দৃশ্যাংশসমূহ দেখুৱাইছে। বৰ্তমান গৈ ক'ত উপস্থিত হৈছে, তাৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা, যদিহে পাৰে জনতাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিব, কিয়নো কাগজ কলম ফাইলৰ কাগজৰ মাজতে সীমাবদ্ধ এতিয়া বানমুক্ত গুৱাহাটীৰ শ্লোগান। সেই শ্লোগান হৈ থাকিলে আচলতে হাতে কামে কেতিয়া জনতাই দেখিব যে বানমুক্ত এখন গুৱাহাটী কেতিয়া পাব, সেয়া কিন্তু এই মুহূৰ্তত এটা লাখটকীয়া প্ৰশ্ন। নিৰঞ্জন, হয়, নিশ্চয়কৈ সুমন্ত, মই প্ৰথমে জনাইছোঁ, টেলিভিশ্যনৰ দৰ্শকসকলক জনাইছোঁ, তেওঁ যদি ভাবিছে মই বৰ্তমান উপস্থিত আছোঁ মহানগৰ মাজমজিয়া যি বেলতলা ছাৰ্ভে ৱায়াৰলেছৰ দিশ ৰাজপথ, আৰু এই ৰাজপথ মই যদি পোনে পোনে যদি মোৰ সতীৰ্থ যদি কৃষ্ণই দৃশ্যাংশ দেখায়, আপুনি কোৱাৰ দৰে মই টেলিভিশ্যনৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই দৃশ্যাংশ দেখিলে টেলিভিশ্যনৰ দৰ্শকসকলে বুজি পাব যে এয়া হয়তো মহানগৰ নহয়, এয়া হ'ল মহাসাগৰ। মই পুনৰবাৰ জনাইছোঁ, মহাসাগৰলৈ ৰূপান্তৰ হৈছে মহানগৰী। আৰু এই যি আচলতে কৃত্ৰিম বানৰ ভয়াৱহতা, সুমন্ত, এটা কথা ক'বই লাগিব, অসম চৰকাৰে বাৰে বাৰে যি কৈ আছে বানমুক্ত মহানগৰী গঢ়া, যি বানমুক্ত আচলতে মহানগৰী গঢ়ি যি স্মাৰ্ট চিটি গঢ়াৰ যি প্ৰয়াস, আচলতে এই বানপানীৰ যদি এই পৰিৱেশ এজাক বৰষুণত মুখাল ধৰা বৰষুণত আচলতে এই পৰিৱেশে সৃষ্টি কৰিছে। পোনে পোনে আমি দৃশ্যাংশ দেখাইছোঁ, পুৱাৰ পৰা আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ NB নিউজৰ দৰ্শকসকলক। পুনৰবাৰ জনাইছোঁ, যদি ভাবিছে আমি য'ত বৰ্তমান উপস্থিত আছোঁ এয়া হ'ল মহানগৰী, ঠিক শুদ্ধই ভাবিছে, কাৰণ কিন্তু মহানগৰী এই মুহূৰ্ততে মহাসাগৰলৈ ৰূপান্তৰ হৈছে, কিয়নো যোৱা নিশাৰ পৰা যি আচলতে মুখালধাৰা বৰষুণৰ পিছতে দেখা গৈছে মহানগৰীৰ বিভিন্ন অঞ্চল, কি গণেশগুৰি, কি পাঞ্জাবাৰী, কি অনিল নগৰ, কি নবীন নগৰ, সকলোতে বানপানী হৈ পৰিছে, কৃত্ৰিম বানপানীৰ ভয়াৱহতা হৈ পৰিছে। মই পোনে পোনে দৃশ্যাংশ যদি কৃষ্ণক দেখাবলৈ অনুৰোধ কৰোঁ, এয়া হ'লে ৰাজপথ আৰু এয়া হ'ল পদপথ। দুই পথেৰে চলিছে যান বাহন, কিয়নো এটা পথেৰে হৈ পৰিছে বিকল, কাৰণ বানপানীয়ে ইতিমধ্যে ভৰি পৰিছে সমগ্ৰ ৰাজপথ। পোনে পোনে শ্ৰীমন্ত আমি আৰু কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম, জনতাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, কি আচলতে কেনেধৰণে আচলতে তেওঁলোকে যাতায়াত কৰিছে, কি কেনেধৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰিছে, আৰু কিয়নো সমাগত 15 আগষ্ট সমগ্ৰ দেশজুৰি যি পালন কৰা হ'ব 15 আগষ্টৰ উলহ মালহ যি পৰিৱেশ, আৰু এই পৰিৱেশৰ লগত হয়তো ৰাজ্যজুৰি পালন কৰা হ'ব, মহানগৰীতো পালন কৰা হ'ব বিশেষভাৱে। কিন্তু এই পৰিস্থিতিত যদি এনে ভয়াৱহ এটা পৰিৱেশ হ'বলৈ হয়, এই পৰিস্থিতি আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ৰাজপথেৰে অহা নে পদপথেৰে আহিছে, কি ক'ব, কিহৰ বাবে পোনে পোনে আমি চেষ্টা কৰিম, কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। দৰ্শক আছে, ভিৰ, কিয়নো সমগ্ৰ যদি পৰিৱেশটো দেখিছে, ৰাস্তা বিকল হৈ পৰিছে, ৰাজপথৰ ওপৰে যান বাহন চলিছে, তাৰ মাজেদি আকৌ পদপথৰ ওপৰেদিও যান বাহন চলিছে। কাৰণ এটাই সুমন্ত, মই টেলিভিশ্যনৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, এই পৰিৱেশ বেলতলা স্থিত যি ৱায়াৰলেছ ছাৰ্ভেৰ পৰা মই দেখাইছোঁ পোনপটীয়াভাৱে সমগ্ৰ যি 5 কিলোমিটাৰতকৈ অধিক যি আচলতে অতিক্ৰম কৰা এই ৰাজপথ ইতিমধ্যে ভৰি পৰিছে। এজন ছাত্ৰ আছে, মই কথা পাতিবলৈ চাইছোঁ, কি ক'বা আচলতে এই পানী? আৰে মোৰ এইটো বহুত এতিয়া ক্লাছ আছে, ক্লাছত মই যাবই পৰা নাই, বহুত কষ্ট হ'ব এতিয়া, আৰু গাড়ীও নাপায় এনেকৈ, চ' সেইটোৱে। পুনে পুনে আমি দেখাইছোঁ, মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো বৰষুণ আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলে জনাইছে যে ক্লাছ আছে, ক্লাছৰ সময় পোৱাগৈ নাই, কিয়নো কাৰণ এটাই পুনৰ জনাইছোঁ, কৃত্ৰিম বানৰ ভয়াৱহতা। মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে? মই আপোনাৰ বেলতলাৰ পৰা আহি আছোঁ। এই যে পানী আচলতে কি ক'ব, কি ক'ব আৰু একে অসুবিধা পাই আছোঁ। এতিয়া দেখা পাইছে, ৰাতিপুৱা অফিচলৈ ওলাই আহিছোঁ, কিমান অসুবিধাৰ সন্মুখীন হৈছোঁ। ইমান পানীটো যাব নোৱাৰি আপোনাৰ, সেইটো কাৰণে উপায় নাইকিয়া হৈছে, কি কৰিব আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব আচলতে, পানী ৰাজপথৰ নাই, পদপথেৰে আহিছে, কি ক'ব আচলতে এই যি ভয়াৱহতা বানপানীৰ? পানীটো হয়, অলপ বৰষুণ হ'লে পানী হৈ যায়, ইমান দিন হোৱা নাই, অলপো পানী হোৱা নাই, আজিয়ে হৈছে, অলপ বৰষুণ হ'ল, আজিয়ে পানী হৈ গ'ল। আকৌ হৈছে, হাতীগাঁৱৰ ফালেদি গৈ আছিলোঁ, যাব পৰা নাই, সেইকাৰণে এইফালে যাব পৰা নাই, সেইকাৰণে দৃশ্যাংশ আমি কিছু আৰু কথা পাতিবলৈ চেষ্টা কৰিম। এই যি শ্ৰীমন্ত আচলতে টেলিভিশ্যনৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, এয়া হ'ল মহানগৰী, আৰু মহানগৰী বৰ্তমান মহাসাগৰলৈ ৰূপান্তৰ হৈছে। কিয় কৈছোঁ, যোৱা নিশাৰ পৰা যি আচলতে মুখালধাৰা বৰষুণৰ পিছতে দেখা গৈছে এক ব্যতিক্ৰমী পৰিৱেশ, হয়তো কিছু সময়ৰ পিছত ইয়াত নাও চলিব, যান বাহন চলাৰ নাও চলিব। পোনে পোনে মই দৃশ্যাংশ সতীৰ্থ যদি কৃষ্ণই দেখাইছে, এই দৃশ্য মই পোনে পোনে দেখাবলৈ অনুৰোধ জনাইছোঁ টেলিভিশ্যনৰ দৰ্শকসকলক। সমগ্ৰ পৰিৱেশ ভৰি পৰিছে বানপানীৰে, ৰাজপথৰ ওপৰে যান বাহন চলিছে, পদপথৰ ওপৰেও সমান্তৰালভাৱে যান বাহন চলিছে। কিছু কথা পাতিবলৈ পোনপটীয়াভাৱে চেষ্টা কৰিম, আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ যে এই সমগ্ৰ যি পৰিৱেশ, পোনে পোনে ছাত্ৰ ছাত্ৰীসকল আহিছে, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সমস্যাত ইতিমধ্যে পাৰ হৈ গৈছে বিদ্যালয়লৈ বুলি, আৰু এই যি 5 কিলোমিটাৰ অতিক্ৰমে পুনৰ জনাইছোঁ। নিৰঞ্জন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।